মোৰ এটা ঘৰ আছিল। ঘৰটো মই সদায় কোনো এজন ভদ্ৰ মানুহক ভাড়ালৈ দিবলৈ বিচাৰিছিলোঁ, কাৰণ মই এগৰাকী অকলশৰীয়া মহিলা আছিলোঁ আৰু মই গাভৰুতে বিধৱা হৈ গৈছিলোঁ। হঠাতে এদিন এজন বুঢ়া মানুহ আৰু এজনী ছোৱালীয়ে ঘৰ চাবলৈ আহিছিল। মই লগে লগে তেওঁলোকক ঘৰটো দি দিলোঁ, কাৰণ মই ভাবিছিলোঁ যে সেই বুঢ়া আৰু ছোৱালীজনী নিশ্চয় বাপেক জীয়েকেই হ'ব। কিন্তু মই আচৰিত হৈ পৰিছিলোঁ যে যেতিয়া ছোৱালীজনীয়ে ক'লে যে তেওঁ মোৰ দেউতা নহয়, তেওঁ মোৰ স্বামীহে। এতিয়া এনেকৈ মই সদায় নিশা সেই ছোৱালীজনীয়ে চিঞৰ আৰু কন্দা শুনিবলৈ পাইছিলোঁ। তেতিয়া মই টোপনিৰ পৰা সাৰ পাই গৈছিলোঁ আৰু গোটেই নিশা মই তেনেকৈয়ে কটাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন সেই ছোৱালীজনীৰ লগত কিবা অত্যাচাৰ হৈ আছে। মই বুঢ়াজনে গম নোপোৱাকৈ সেই ছোৱালীজনীক এদিন মোৰ কোঠালৈ মাতিলোঁ। তেতিয়া সেই ছোৱালীজনীয়ে মোক সাৱটি কান্দি কান্দি অজ্ঞান হৈ পৰিছিল। যেতিয়া তাইৰ হুঁচ আহিলে, তেতিয়া তাই মোক ক'লে যে বাইদেউ, যদি আপুনি মোক সহায় কৰিবলৈ বিচাৰে তেনেহ'লে ওপৰৰ আমাৰ কোঠাটোত কেমেৰা লগাই দিয়ক। কেমেৰা লগোৱাটো ইমান সহজ কাম নাছিল। সেয়েহে মই তাইক মোৰ মোবাইলটো দিলোঁ আৰু ক'লোঁ যে এইটোৰ পৰা তুমি ভিডিঅ' ৰেকৰ্ড কৰি ল'বা। তেতিয়া হয়তো মই তোমাক এটা কিবা সহায় কৰিবলৈ পাৰিম। তাৰ পিছদিনা যেতিয়া মই ভিডিঅ' চালোঁ, তেতিয়া মই চিঞৰি উঠিলোঁ, কাৰণ বুঢ়াই ছোৱালীজনীৰ লগত। মোৰ স্বামী ৰাজৰ মৃত্যুৰ পিছত মই এই পৃথিৱীত অকলশৰীয়া হৈ পৰিছিলোঁ। সকলো আত্মীয় কুটুমেও মোৰ পৰা আঁতৰি গৈছিল। মাত্ৰ মই আৰু মোৰ এটা ডাঙৰ জীৱন এতিয়া পৰি ৰৈছিল। কি কৰিম কি নকৰিম মই একো ভাবি পোৱা নাছিলোঁ। আজিকালি ৰাতি কুকুৰেও বহুত ভোকে, আৰু সেয়া শুনি মই বহুত ভয় খাই গৈছিলোঁ। হয়তো যেতিয়া ৰাজ আছিল তেতিয়াও কুকুৰে ভুকিছিল, কিন্তু মূৰত যেতিয়া স্বামীৰ হাতখন থাকে তেতিয়া কোনো বস্তুলৈকে ভয় নালাগে। এতিয়া এটা মুহূৰ্তও এটা বছৰৰ দৰে লাগি গৈছিল মোৰ, আৰু মই গোটেই নিশা চকু পানী মচি মচিয়েই পাৰ কৰিছিলোঁ। মই সদায় এইটোৱে ভাবি আহিছিলোঁ যে যদি ঘৰত মোৰ চোৰ ডকাইত সোমাই যায় তেনেহ'লে মই কি কৰিম, কাৰণ আজিকালি চোৰ ডকাইতে ঘৰৰ বয় বস্তুৰ লগতে ঘৰৰ মহিলাৰ লগতো অনৈতিক কাম কৰিবলৈ বিচাৰে। এতিয়া নিশা মই এইটোকে ভাবি থাকোঁ যে হয়তো সেই কুকুৰকেইটাই চোৰক দেখিয়েই ভুকি থাকে। মই মোৰ ভয় দূৰ কৰাৰ একমাত্ৰ উপায়টোৱেই বিচাৰি পাইছিলোঁ যে মোৰ ঘৰৰ ওপৰ মহলাটো মই ভাড়ালৈ দিওঁ। তেতিয়া মই বিপদত পৰিলেও তেওঁলোকৰ পৰা সহায়ো পাম, আৰু ভাড়াৰ বিনিময়ত মই কেইটকামান টকাও পাম। সাধাৰণতে মই ঘৰৰ পৰা খুব কমহে ওলাইছিলোঁ, কিন্তু আজি এই কামটোৰ কাৰণে মই বাহিৰলৈ গৈছিলোঁ। মই ওচৰ পাজৰৰ সকলো লোককে কৈ দিছিলোঁ যে যদি কোনোবাই ভাড়া ঘৰ বিচাৰি আহে তেনেহ'লে মোৰ ঘৰলৈ পঠিয়াই দিব। মোৰ চৰ্ত মাত্ৰ এটাই আছিল যে ভাড়া সদায় পৰিয়াল থকা লোককহে দিয়া হ'ব। মই ভবাই নাছিলোঁ যে ইমান সোনকালেই কোনোবাই এটা ঘৰ বিচাৰি আহিব। সন্ধিয়া সময়ত এজন বুঢ়া মানুহ আৰু তেওঁৰ লগত এজনী ছোৱালী মোৰ ঘৰলৈ আহিছিল। মই তেতিয়া তেওঁলোকক ড্ৰয়িং ৰুমত বহিবলৈ দিলোঁ আৰু ক'লোঁ যে মই আপোনালোকক ভালকৈ চিনি নাপাওঁ, আপোনালোকৰ পৰিচয়টো দিয়ক মোক। তেতিয়া বুঢ়াজনে ক'লে যে মোৰ নাম প্ৰমোদ। আমি গম পালোঁ যে আপুনি আপোনাৰ ঘৰ ভাড়ালৈ দিবলৈ বিচাৰিছে। আমিও থাকিবলৈ এটা ঘৰ বিচাৰি আছোঁ, সেইকাৰণে আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ। ময়ো হয় বুলি তেতিয়া মূৰটো জোকাৰিলোঁ আৰু ক'লোঁ যে ময়ো ঠিক আপোনালোকৰ দৰে মানুহেই বিচাৰি আছিলোঁ। এতিয়া ভালেই হ'ব, আপোনালোক বাপেক আৰু জীয়েক মোৰ ঘৰত থাকিব। তেতিয়া লগে লগে ছোৱালীজনীয়ে কৈ উঠিল, নাই নাই, এওঁ মোৰ দেউতা নহয়, মোৰ স্বামীহে এওঁ। সেই ছোৱালীজনীৰ কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ, আৰু তেতিয়া মই তেওঁলোকৰ ফালে গভীৰভাৱে চাবলৈ ধৰিছিলোঁ। তেতিয়া সেই বুঢ়া মানুহজনে ক'লে যে ঠিক আছে, এতিয়া আপুনি আমাক কওক যে আপুনি আমাক ঘৰটো ভাড়ালৈ দিব পাৰিবনে নোৱাৰে। মই ক'লোঁ নিশ্চয় দিম, আপোনালোকক মোৰ ঘৰৰ ওপৰ মহলাটো মই ভাড়ালৈ দিবলৈ বিচাৰিছোঁ। তেতিয়াই সেই বুঢ়া মানুহজনৰ মুখত এটা মিচিকীয়া হাঁহি বিৰিঙি উঠিল। মই তেতিয়া মানুহজনীৰ পত্নীৰ ফালে চালোঁ। তেতিয়া তাইক দেখি মোৰ এনেকুৱা লাগিছিল যেন তাই তেতিয়া বহুত চিন্তাত আছে। মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে তাইৰ অন্তৰত কিবা এটা চলি আছিল। এতিয়া মোক যেন তাই কিবা এটা ক'বলৈ বিচাৰিছে, আৰু যেন তাইৰ মনত কিবা এটা ভয় সোমাই আছে। তাৰপিছত মই ভাবিলোঁ যে মই যে কি কথাবিলাক ভাবি আছোঁ। তাৰপিছত মই তেওঁলোকক ওপৰ কোঠাবিলাক দেখুৱাই দিলোঁ। কোঠাবিলাক তেওঁলোকৰ বহুত পচন্দ হৈছিল। ভাড়াও মই যি বিচাৰিছিলোঁ তেওঁলোকে সেয়াই দিবলৈ মান্তি হৈ গৈছিল। সেয়া মোৰ কাৰণে এতিয়া বৰ সুখৰ কথা আছিল, আৰু তাৰ পিছতেই মই তেওঁলোকক মোৰ ওপৰ মহলাৰ কোঠাৰ চাবিটো দি দিলোঁ। এক শান্তিৰ উশাহ লৈ এতিয়া মই তললৈ নামি আহিলোঁ। মোৰ প্ৰমোদ আৰু তেওঁৰ পত্নী শালিনীক বহুত ভাল লাগিছিল। শালিনী সঁচাকৈ বহুত ধুনীয়া ছোৱালী আছিল। নাজানো তাইৰ ঘৰৰ মানুহ এনেকুৱা কি বিপদত পৰিছিল
যাৰ বাবে ইমান কোমল বয়সৰ ছোৱালী এজনীক সেই বুঢ়া মানুহজনৰ লগত বিয়া দিছিল। তেনেকৈ পিছদিনাই তেওঁলোকে দুপৰীয়া সময়ত তেওঁলোকৰ বয় বস্তুবিলাক লৈ মোৰ ঘৰলৈ আহিছিল। সন্ধিয়া মই ভাবিলোঁ যে তেওঁলোকৰ চাগে আজি বয় বস্তুবিলাক ঠিক কৰোঁতে বহুত সময় লাগিব, সেইকাৰণে ৰাতিৰ আহাৰ মই নিজেই বনাই দিম। সেই কথা ভাবিয়েই মই পাকঘৰত সোমালোঁ। তাৰপিছত মই খানা বনাবলৈ ধৰিলোঁ আৰু খানা বনাই মই ভালকৈ কাঁহীত সজাই তেওঁলোকৰ বাবে ওপৰলৈ লৈ গ'লোঁ। মই তেতিয়া দৰ্জাখনত টুকুৰিয়ালোঁ, কিন্তু কোনেও দৰ্জাখন খুলি নিদিলে। দৰ্জা নোখোলাত মই চিন্তিত হৈ পৰিছিলোঁ। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে মই ওপৰলৈ আহি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। মই তেওঁলোকক এনেই মাতি আমনি কৰিবলৈ নালাগিছিল। মই উভতি আহিবলৈ লৈছিলোঁ, তেনেতে কোঠাৰ দৰ্জাখন খোল খালে। সন্মুখত প্ৰমোদ থিয় হৈ আছিল। মোৰ হাতত ভাতৰ কাঁহী দেখি মোক ক'লে যে আপুনি মিছাতে ইমানবিলাক কষ্ট কৰিছে। মই মিচিকিয়াই হাঁহি ক'লোঁ যে নাই নাই, ইয়াতে কষ্টৰ একো কথাই নাই, এয়াতো মোৰ দায়িত্ব। প্ৰমোদে ক'লে যে শালিনীয়ে ভাত বনাবলৈ ধৰিছে। মই ক'লোঁ যে তেওঁক কওক যে আজি তেওঁ জিৰণি লওক, তেওঁ আছেনো ক'ত, তাইকো এবাৰ মই মাত লগাই যাওঁ। তেনেকৈ কৈ মই কোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁহে। তেনেতে প্ৰমোদে মোৰ সন্মুখত থিয় হৈ গ'ল আৰু ক'লে যে আচলতে শালিনীৰ বহুত মূৰ বিষাই আছে, তাই এতিয়া শুই আছে। যদি এতিয়াই তাই সাৰ পাই যায় তেনেহ'লে তাইৰ গাটো বেয়া হৈ যাব। প্ৰমোদৰ কথাত মই মূৰ দুপিয়ালোঁ আৰু উভতি গুচি আহিলোঁ। এতিয়া মোৰ মগজুলৈ বিভিন্ন প্ৰশ্ন আহিবলৈ ধৰিছিল। মই চিন্তাত পৰিছিলোঁ যে প্ৰমোদে এনেকৈ এটা মুহূৰ্ততে কেনেকৈ নিজৰ কথাবিলাক সলনি কৰি পেলাইছিল। প্ৰথমতে তেওঁ ক'লে যে শালিনীয়ে পাকঘৰত ভাত বনাই আছে, আৰু তাৰ পিছতে তেওঁ ক'লে যে শালিনী শুই আছে। এতিয়া প্ৰমোদৰ কথাৰ পৰা মই ভাবিবলৈ ধৰিছিলোঁ যে নিশ্চয় কিবা এটা খেলি মেলি আছে। মই তেওঁলোকৰ কথা বেছি ভাবিবলৈ বিচৰা নাছিলোঁ, কাৰণ তেওঁলোকে মোৰ ঘৰত ভাড়াহে আছিল। মই ভাত খাই উঠি ভাবিলোঁ যে শালিনী মোৰ ওচৰলৈ নিশ্চয় আহিব আৰু মই তেওঁলোকক ভাত বনাই দিয়াৰ কাৰণে মোক ধন্যবাদ জনাব, কিন্তু তাই তললৈ নামি নাহিল। তাৰপিছতে মই মোৰ কোঠাত শুবলৈ গুচি গ'লোঁ। মই ভাবি আছিলোঁ যে আজি মই চোৰলৈ ভয় কৰাৰ কোনো প্ৰয়োজনেই নাই। মই নিশ্চিত আছিলোঁ যে আজি নিশা মই শান্তিৰে টোপনি যাবলৈ পাৰিম। মই এতিয়া শান্তিৰে এটা উশাহ ল'লোঁ আৰু লগে লগে শুই পৰিলোঁ। কিন্তু মাজৰাতিতে মোৰ টোপনি ভাগি গ'ল আৰু হঠাতে থতমত খাই মই উঠি পৰিলোঁ। তেতিয়াই কোনোবা ছোৱালীয়ে চিঞৰা আৰু কন্দাৰ শব্দ মোৰ কাণত পৰিছিল। এনেকুৱা লাগিছিল যে কোনোবাই বৰ কষ্টত চিঞৰি আছে। মই তেতিয়া ভয় খাই গ'লোঁ। আগতে মই ইমান ভয়াতুৰ নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা ৰাজে মোক এই পৃথিৱীৰ পৰা অকলে এৰি থৈ গুচি গৈছিল, তেতিয়াৰ পৰা মই ৰাতি বাহিৰত সাধাৰণ কিবা এটা হ'লেও বহুত ভয় খাই গৈছিলোঁ। এতিয়া মই মোৰ কাণখন সোপা দি ধৰিছিলোঁ, কিন্তু সেই শব্দ বন্ধ হ'বলৈ ধৰা নাছিল, বৰঞ্চ লাহে লাহে বাঢ়িহে গৈ আছিল। ভয় ভয় মোৰ গোটেই নিশা পাৰ হৈ গুচি গৈছিল। তেতিয়াহে সেই ছোৱালীজনীৰ কান্দন বন্ধ হৈছিল। ৰাতিপুৱা 5 বজাতহে মই টোপনি গ'লোঁ আৰু 8 বজাত মই সাৰ পাইছিলোঁ। মই চাহ খাই বাহিৰলৈ আহিলোঁ। মই দেখিলোঁ যে প্ৰমোদে চিৰিৰে তললৈ নামি আহিছে। যেতিয়া তেওঁৰ চকু মোৰ ওপৰত পৰিল, তেতিয়া যেন তেওঁ কিবা এটা ভয় খোৱাৰ দৰে হৈ পৰিছিল। মোক দেখি তেওঁ মিচিকিয়ালে আৰু তৎক্ষণাত বাহিৰলৈ ওলাই গ'ল। তেওঁক দেখি এনেকুৱা লাগিছিল যেন তেওঁ কিবা কামতহে বাহিৰলৈ ওলাই গৈছে। তেওঁ বহুত দেৰিলৈকে ঘৰলৈ অহা নাছিল। মই দুপৰীয়াৰ ভাত বনালোঁ। মই নিশ্চিত আছিলোঁ যে তেওঁ কিবা কামৰ বাবেহে বাহিৰলৈ গৈছে। সেইকাৰণে মই ভাবিলোঁ যে এতিয়াই মই গৈ শালিনীক লগ কৰি আহোঁ, কাৰণ কালিৰ পৰা মই তাইৰ লগত কথা পাতিব পৰা নাছিলোঁ। মই তাইৰ লগত বহি কথা পাতি তাইৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। সেইকাৰণে মই তৎক্ষণাত চিৰিৰে ওপৰলৈ গ'লোঁ আৰু তেওঁলোকৰ দৰ্জাত টুকুৰিয়ালোঁ। মই ভাবিলোঁ যে শালিনীয়ে তৎক্ষণাত দৰ্জাখন খুলি দিব, কিন্তু দৰ্জা নুখুলিলে তাই। মোৰ এই কথাটো হজম হোৱা নাছিল যে কালিহে সেই ছোৱালীজনী আমাৰ ঘৰলৈ আহিছে আৰু অহাৰ পিছত তাইৰ এতিয়ালৈকে ছাঁটোও দেখা নাই। মই এতিয়া আকৌ এবাৰ দৰ্জাখনত জোৰকৈ টুকুৰিয়ালোঁ। তেতিয়াই ভিতৰৰ পৰা শালিনীৰ মাত ভাঙি আহিছিল। তাই ক'লে যে নিধি বাইদেউ, আপুনি হয়নে বাৰু? মই ক'লোঁ যে অঁ ময়ে হয়, দৰ্জাখন সোনকালে খোলা। তেতিয়া শালিনীয়ে ভিতৰৰ পৰা চিঞৰি ক'লে, বাইদেউ মই কেনেকৈ দৰ্জাখন খোলোঁ, কাৰণ প্ৰমোদে বাহিৰৰ পৰা দৰ্জাখন তলা লগাই থৈ গৈছে। মই তাইৰ কথা শুনি আচৰিত হৈ পৰিছিলোঁ। তেতিয়াই মোৰ চকু দৰ্জাত ওলমি থকা সৰু তলাটোলৈ চকুত পৰিল। মই সুধিলোঁ, শালিনী, তেওঁ তোমাক বাহিৰৰ পৰা কিয় বন্ধ কৰি থৈ গৈছে? তাই ক'লে যে মোৰ স্বামীয়ে মোৰ ওপৰত সন্দেহ কৰে। তেওঁৰ বয়স মোতকৈ বহুত বেছি, যে সেইকাৰণে তেওঁ সকলো সময়তে মোক সন্দেহ কৰি থাকে। তেওঁ সদায় ভাবি থাকে যে মই তেওঁক চাগে বিশ্বাসঘাতকতা কৰিম। মই শালিনীৰ এই অৱস্থাটো দেখি বহুত ভয় খাই গৈছিলোঁ।
তাৰপিছত মই তাইক সুধিলোঁ যে প্ৰথমতে মোক এইটো কোৱা যে তুমি ঠিকেই আছাতো? আৰু তাই ক'বলৈ ধৰিলে যে অঁ, একেবাৰে ঠিকেই আছোঁ। মোৰ লগত মোৰ প্ৰয়োজনীয়তকৈ সকলো বস্তুৱেই আছে। টকা পইচা কাপোৰ সকলো দামী দামী বস্তুৱেই মোৰ ওচৰত আছে, যি মোৰ প্ৰয়োজন হয়। কিন্তু মই একেবাৰে সুখী নহয়। তাইৰ অৱস্থা দেখি মই বহুত দুখী হৈ পৰিছিলোঁ। মই ক'লোঁ যে শালিনী, মই তোমাৰ কাৰণে কি কৰিব পাৰিম? এতিয়া তুমি মোক কোৱা যে মই তোমাক কি সহায় কৰিব পাৰোঁ। তাই তেতিয়া ক'লে যে মোৰ সহায়টো মোৰ আপোনজনেই মোক নকৰিলে, আপুনিনো মোক কেনেকৈ কৰিবলৈ পাৰিব? মই মাত্ৰ এইটোৱেই বিচাৰোঁ যে আপুনি যাতে ভগৱানৰ ওচৰত মোৰ বাবে প্ৰাৰ্থনা কৰিব। মই ক'লোঁ যে নিশ্চয় নিশ্চয়। এনেকৈ কৈ মই তললৈ যাবলৈ ল'লোঁ। তেতিয়াই শালিনীয়ে ক'লে যে নিধি বাইদেউ, আপুনি এইবিলাক কথা প্ৰমোদক নক'ব যে আপুনি ইয়ালৈ আহিছিল বা আপোনাক মই কিবা কৈছোঁ। তেতিয়া মই ক'লোঁ যে তুমি চিন্তা নকৰিবা, মই একো নকওঁ। তেনেকৈ কৈ মই তললৈ আহি গ'লোঁ। মোৰ মনে মনে এতিয়া শালিনীৰ মাক দেউতাকৰ ওপৰত বহুত খং উঠিবলৈ ধৰিছিল। আচলতে তেওঁলোকে কিয় শালিনীৰ লগত এনেকুৱাখন কৰিলে? সন্ধিয়া সময়ত প্ৰমোদ উভতি আহিছিল। তেওঁ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু তাৰপিছত ওপৰলৈ বুলি গুচি গ'ল। মই ভাবিলোঁ যে যদি প্ৰমোদে নিজৰ পত্নীক কোঠাৰ ভিতৰত বন্দী কৰি নথলেহেঁতেন, তেনেহ'লে কিমান যে ভাল হ'লহেঁতেন। ময়ো অকলে থাকোঁ, তেতিয়া মই নিশ্চয় শালিনীৰ লগত অলপ কথা পাতিবলৈ পাৰিলোঁহেঁতেন। তাৰপিছত মই মোৰ ঘৰৰ কামবিলাক কৰিবলৈ ধৰিলোঁ আৰু অলপ পিছতে মই বিচনাত বাগৰ দিলোঁ। আজি আকৌ মাজনিশা মই টোপনিৰ পৰা সাৰ পাই গৈছিলোঁ। আজিও সেই একে শব্দই মোৰ টোপনি ভাঙিছিল। মই ভালকৈ শুনি গম পালোঁ যে এই শব্দটো মোৰ ওচৰৰ কোঠাৰ পৰাই আহিছিল। মই এতিয়া মনত ভাবি লৈছিলোঁ যে এই কথাটো মই নিশ্চয় গম পাবই লাগিব। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া মই চিঞৰ আৰু কন্দাৰ শব্দ আৰু বেছিকৈ শুনিবলৈ পাইছিলোঁ। তাৰপিছত মই অনুমান কৰিবলৈ পাৰিলোঁ যে এই শব্দ অন্য নহয়, শালিনীহঁতৰ কোঠাৰ পৰাই আহিছে। আৰু এই চিঞৰ বাখৰবোৰ নিশ্চয় শালিনীহঁতৰেই হ'ব। এক মুহূৰ্তৰ কাৰণে মই নিথৰ হৈ পৰিছিলোঁ। তাৰপিছত মই বেগেৰে চিৰি বগাবলৈ ধৰিলোঁ আৰু তেওঁলোকৰ কোঠালৈ গ'লোঁ। মই এতিয়া জোৰ জোৰকৈ দৰজাখনত টুকুৰিয়াবলৈ ধৰিলোঁ। মই বহুত দেৰিলৈকে তাত থিয় হৈ থাকিলোঁ, কিন্তু দৰজাখন কোনেও নুখুলিলে। আচৰিত কথাটো হ'ল যে মই দৰজাত টুকুৰিওৱাৰ পিছতো ভিতৰৰ পৰা শব্দ অহাটো বন্ধ হোৱা নাছিল। দৰজা বজাই বজাই মোৰ হাত বিষাই গৈছিল। সেইকাৰণে মই উপায়বিহীন হৈ ঘূৰি আহিছিলোঁ। আজিতো গোটেই নিশা মোৰ টোপনি নাহিব। সেইকাৰণে মই ড্ৰয়িং ৰুমতে বহিলোঁ। বহি বহি ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা যেতিয়া প্ৰমোদ তললৈ আহিলে, তেতিয়া তেওঁ মোক দেখি থতমত খালে আৰু মোক আওকাণ কৰি বাহিৰলৈ যাবলৈ ওলাইছিল। তেতিয়া মই ক'লোঁ যে এইফালে অলপ আহিবাচোন। মই তেওঁৰ মুখত এক অদ্ভুত ধৰণৰ ভয় দেখিছিলোঁ। তাৰপিছত তেওঁ ক'লে যে মই জানো যে আপুনি মোক কি সুধিব বিচাৰিছে। প্ৰমোদৰ মুখৰ ৰং সলনি হৈ গৈছিল। তাৰপিছত তেওঁ ক'লে যে আপোনাৰ শালিনীক লৈ চিন্তা হৈ আছে নহয় জানো, যে ৰাতি তাই কিয় চিঞৰিছে? মোৰো তাইক লৈ বহুত চিন্তা হয়। মই সকলো কৰিবলৈ সাজু আছোঁ। যদি আপোনাৰ ওচৰত কিবা উপায় আছে তেনেহ'লে কওক। মই দেখিছিলোঁ যে সেই কথাখিনি কওঁতে প্ৰমোদৰ চকুৰ পৰা চকু লুবই আহিছিল আৰু মোক লুকুৱাই তেনেকৈ তেওঁ নিজৰ চকু পানীখিনি মচি ল'লে। তাৰপিছত মই ক'লোঁ যে প্ৰথমে মোক এই কথাটো কওক যে তাইৰনো কি হৈছে, তেতিয়াহে মই কিবা এটা সমাধান দিব পাৰিম। মোৰ প্ৰশ্নত তেওঁ মোৰ ফালে চালে আৰু ক'লে যে শালিনীৰ সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল যে তাইৰ অপচন্দৰ মানুহ এজনৰ লগত বিয়া হোৱাটো। মই এতিয়া আচৰিত হৈ প্ৰমোদৰ ফালে চাবলৈ ধৰিছিলোঁ। তেতিয়া তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ মুখখনৰ ফালে ভালকৈ চাওক আৰু কওক যে শালিনীৰ দৰে ছোৱালী এজনীয়ে মোৰ লগত সুখত থাকিবলৈ পাৰিবনে? সেইদিনাতো আপুনি মোক তাইৰ বাপেক বুলিয়েই ভাবি লৈছিল। মোৰ মাত্ৰ এটাই ভুল হৈছিল যে মই শালিনীৰ বাপেকৰ কথা শুনিছিলোঁ। শালিনীৰ দেউতাকে মোৰ পৰা 10 লাখ টকা লৈছিল। সেয়া 2 বছৰৰ চুক্তি হৈছিল আৰু এনেকৈয়ে এতিয়া 5 বছৰ হৈ গৈছিল আৰু তেওঁ মোৰ ধাৰ পৰিশোধ কৰা নাছিল। তেওঁ সদায় এনেকৈ কৈয়ে মোক ঘূৰাই থাকিছিল যে কাইলৈ দিম, অহা সপ্তাহত দিম বুলি। মই তেওঁক কৈছিলোঁ যে যদি মোক টকা ঘূৰাই নিদিয়া তেনেহ'লে মই তোমাক পুলিচৰ হাতত গতাই দিম। পুলিচৰ নাম শুনাৰ লগে লগে তেওঁ ভয় খাই গৈছিল আৰু কৈছিল যে মোৰ ওচৰত তোমাক দিবলৈ টকা এটাও নাই। তুমি এটা কাম কৰা, তুমি পইচাৰ বিনিময়ত মোৰ ডাঙৰ ছোৱালীজনীকে বিয়া পাতি লোৱা। মই তেওঁৰ কথা বুজি পোৱা নাছিলোঁ আৰু তেওঁক কৈছিলোঁ যে এয়া তুমি কি কথা কৈ আছা। তেতিয়াই তেওঁ তৎক্ষণাত মোক তেওঁৰ জীয়েকৰ ফটোখন দেখুৱালে আৰু তেওঁ লগতে এইষাৰো ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক পইচা লৈ আন মানুহৰ লগত বিয়া পাতি দিম। আচলতে মোৰ বিয়া বহুত বছৰ আগতেই হৈ গৈছিল। মই আৰু মোৰ পত্নী আমাৰ জীৱনত বহুত সুখী আছিলোঁ। তাই কিছুদিনৰ পিছত গৰ্ভৱতী হৈছিল
আৰু সন্তান জন্ম হোৱাৰ সময়তে তাৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে আৰু তাৰ পিছতে তেওঁ মোক এৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। না তাইক বচাব পাৰিলোঁ নাই তাইৰ সন্তানক। তেতিয়াৰ পৰাই মই অকলে আছিলোঁ আৰু মই আকৌ বিয়াও কৰোৱা নাছিলোঁ। কিন্তু বয়স হৈ যোৱাৰ লগে লগে মই নিসংগতা অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মোৰ মনে বিচাৰিছিল যে মোৰো যেন কোনোবা আপোন মানুহ থাকক, যাৰ লগত মই সুখ দুখৰ কথা পাতিবলৈ পাৰোঁ। আৰু তাৰপিছত শালিনীৰ দেউতাকে যেতিয়া শালিনীৰ ফটোখন দেখুৱালে আৰু ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক আন কাৰোবালৈ বিয়া দিম, তেতিয়া মই তেওঁৰ কথাত মান্তি হৈ গ'লোঁ আৰু শালিনীৰ লগত মই বিয়াখন কৰালোঁ। বিয়াৰ পিছত প্ৰথম নিশাই শালিনীয়ে মোৰ গালত এটা জোৰেৰে চৰ মাৰিছিল। আপোনাৰ লাজ লাগিব লাগে নিজৰ জীয়েকৰ বয়সৰ ছোৱালী এজনীক বিয়া কৰাবলৈ। তাৰপিছত তাই মোক সদায় অশান্তি দিবলৈ এনেকৈ চিঞৰিবলৈ ধৰে। সেইকাৰণেহে মই নিজৰ ঘৰখন এৰিবলগীয়া হ'ল, কাৰণ মানুহে মোৰ ওপৰত সন্দেহ কৰিছিল যে মই মোৰ পত্নীৰ লগত জোৰ জবস্তি কৰোঁ বুলি। মই এতিয়া এনেকৈ ঘৰখন সলনি কৰি থাকোঁ, কিন্তু মই ক'তো ভালকৈ থিতাপি ল'ব পৰা নাছিলোঁ। মানুহে শালিনীৰ কাৰণে মোক বেয়া চকুৰে চাবলৈ ধৰিলে। এতিয়া মই 3টা ভাড়াঘৰ বদলাইছোঁ। ইয়ালৈ অহাৰ আগতে তাইৰ সন্মুখত মই হাত জোৰিছিলোঁ যাতে মোক এই বয়সত এনেকুৱা অত্যাচাৰ নকৰে, কিন্তু মোৰ কথাবিলাক তাই অলপো নুশুনিলে আৰু ইয়ালৈ অহাৰ পিছতো তাই নিজৰ সেই উৎপাত কৰিয়েই থাকিল। কিন্তু মই আপোনাক এটা কথা কওঁ যে ইয়াতে শালিনীৰ কোনো ভুল নাই। তাই মানসিকভাৱে অসুস্থ হৈ পৰিছে, তাইৰ চিকিৎসা চলি আছে। তাই মানুহক আক্ৰমণো কৰি দিয়ে। সেইকাৰণে মই ক'ৰবালৈ গ'লেও তাইক বাহিৰৰ পৰা বন্ধ কৰি থৈ যাওঁ। এতিয়া মই এই সকলোবিলাক শুনি বহুত চিন্তাত পৰিছিলোঁ আৰু মই গভীৰভাৱে প্ৰমোদৰ ফালে চালোঁ। তেওঁক চাই এনেকুৱা লাগিছিল যে তেওঁ সঁচা কথাকে কৈ আছে। তাৰপিছত মই ক'লোঁ যে আপোনাক মই এটা অনুৰোধ কৰিবলৈ খুজিছোঁ যে আপুনি শালিনীক বাহিৰৰ পৰা বন্ধ কৰি থৈ নাযাব। মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হ'ব পাৰে মোৰ লগত কথা পাতিলে তাই অলপ ঠিক হৈ যাবও পাৰে। প্ৰমোদে মোৰ কথা শুনি চিন্তাত পৰা যেন লাগিছিল। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে আপুনি মোক এই কথাষাৰ এইকাৰণেই ক'বলৈ পাৰিছে কাৰণ আপুনি তাইৰ অৱস্থাৰ বিষয়ে নাজানে। যেতিয়া তাইৰ খং উঠে তেতিয়া তাই ইমানেই অভদ্ৰ হৈ পৰে যে তাইক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন হৈ পৰে। মই অফিচত থকাৰ সময়ত যদি তাই আপোনাক আক্ৰমণ কৰে তেনেহ'লে আপুনি কি কৰিব? সেইকাৰণে আপুনি এই কামটো নকৰাই ভাল হ'ব। আপুনি মোক ক্ষমা কৰিব, মই তেনেকুৱাখিনি কৰিব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে যদি শালিনীয়ে মোৰ লগত কিবা কৰে তাৰ বাবে মই কাকো জগৰীয়া নকৰোঁ। আপুনি মাত্ৰ তাইক বাহিৰৰ পৰা বন্ধ কৰি নাযাব। প্ৰমোদে মোৰ ফালে একেৰাহে চাবলৈ ধৰিলে আৰু তাৰপিছত তেওঁ পকেটৰ পৰা চাবি বাট উলিয়াই মোক দিলে আৰু লগতে মোক এইষাৰো ক'লে যে আপুনি সদায় সাৱধানে থাকিব। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে শালিনীৰ খং উঠিবলৈ ধৰিছে তেতিয়াই আপুনি লগে লগে ঘৰৰ পৰা বাহিৰলৈ গুচি আহিব। মইতো ভাবি ভাগৰি পৰিছিলোঁ যে আচলতে সঁচা কোনে কৈ আছে। মই ওপৰলৈ গ'লোঁ আৰু দৰজাৰ তলা খুলি ভিতৰলৈ সোমাই গ'লোঁ। মই তেতিয়া লক্ষ্য কৰিলোঁ যে শালিনীয়ে চোফাত বহি আছিল। তেতিয়া তাই কিবা কিবি ভাবি আছিল আৰু বাৰে বাৰে নিজৰ চকু পানীবিলাক মচি আছিল। তাই তেতিয়া হঠাতে থতমত খালে আৰু ক'লে যে এনেকুৱা কেনেকৈ হ'ল? আপুনি ভিতৰলৈ কেনেকৈ আহিবলৈ পাৰিলে? আপুনি চাবি ক'ত পালে? মই ক'লোঁ যে এয়া তোমাৰ নিধি বাইদেউৰ কামাল। শালিনীয়ে তেতিয়া কান্দিবলৈ ধৰিলে আৰু উঠি মোক সাৱটি ধৰিলে। মই ক'লোঁ যে এতিয়া তুমি কন্দাৰ প্ৰয়োজন নাই, মই তোমাৰ লগতে আছোঁ। মই আজি তোমাক এটা দৰকাৰী কথা সুধিবলৈহে আহিছোঁ। শালিনী, প্ৰথমতে মোক এই কথাটো কোৱা যে তুমি ৰাতি কিয় চিঞৰি কান্দি থাকা? এইটো সঁচা যে মই প্ৰমোদৰ কথাও বিশ্বাস কৰিছিলোঁ, কিন্তু মই শালিনীৰ কাহিনীটো শুনিবলৈ বিচাৰিছিলোঁ। মই ক'লোঁ যে তুমি সদায় কিয় চিঞৰি থাকা? তেতিয়া তাই ক'লে যে নাই, মই চিঞৰি নাথাকোঁ। মোৰ কি প্ৰয়োজন আছে চিঞৰাৰ? মই মোৰ জীৱনত বহুত সুখত আছোঁ। প্ৰমোদে মোক বহুত মৰমো কৰে। মই সেই ছোৱালীজনীৰ কথা শুনি আচৰিত হৈ পৰিছিলোঁ। তাই হঠাতে তাইৰ কথা সলনি কৰি পেলাইছিল। কালিতো তাই বেলেগ কিবা এটাহে কৈ আছিল। তাৰপিছত তাই মোক ক'লে যে আপুনি মোক আপোনাৰ ঘৰখন দেখুৱাওক। আপুনিনো আপোনাৰ ঘৰখন কেনেকৈ সজাই ৰাখিছে? মই ক'লোঁ ঠিক আছে ব'লা মোৰ লগত। মই শালিনীক মোৰ লগত তললৈ লৈ আহিলোঁ। মোৰ কোঠাত সোমোৱাৰ লগে লগে শালিনীয়ে নিজৰ বাহুটো মোৰ সন্মুখত উলিয়াই দিলে। তাই গোটেই বাহুত জ্বলাৰ দাগ আছিল। মই তেতিয়া ভয় খাই গ'লোঁ আৰু তাইক সুধিলোঁ যে এইবিলাক কি? তেতিয়া তাই ক'লে যে মই আপোনাৰ লগত কালি যি কথা পাতিছিলোঁ, নাজানো সেই কথাবিলাক প্ৰমোদে কেনেকৈ শুনিলে। হয়তো তেওঁ কোঠাটোত কিবা ৰেকৰ্ডাৰ লগাই থৈ গৈছিল। সেইবাবে তেওঁ মোৰ ওপৰত বৰ চোকা নজৰ ৰাখে। সেইকাৰণে মই ওপৰত আপোনাক মিছা কথা ক'লোঁ যে মই বহুত সুখী বুলি, কিন্তু তেনেকুৱা একো নহয়।
মোৰ বুঢ়া স্বামীয়ে মোৰ ওপৰত বহুত অত্যাচাৰ কৰে। এই যে মই গোটেই নিশা চিঞৰি থাকোঁ, সেয়া বিনা কাৰণত নহয়। যদি আপুনি নিজ চকুৰে দেখে মোৰ ওপৰত কি চলি থাকে, তেতিয়া আপুনিও আপোনাৰ চেতনা হেৰুৱাই পেলাব। আপুনি এটা কেমেৰা আমাৰ ওপৰৰ কোঠাত লগাই দিয়ক। যেতিয়া কেমেৰাত সেইবিলাক ৰেকৰ্ড হৈ যাব, তেতিয়া আপুনি সেয়া পুলিচক দেখুৱাবলৈ পাৰিব। তেতিয়া মোৰ অপৰাধীয়ে শাস্তি পাই যাব আৰু মই এই সকলোবিলাকৰ পৰা মুক্তি হ'ব পাৰিম। মই ক'লোঁ, ঠিক আছে, মই কিবা এটা কৰিম। এতিয়া সঁচা কথা ক'বলৈ গ'লে মই এই স্বামী স্ত্ৰীৰ মাজত বেয়াকৈ ফচি গৈছিলোঁ। মই দুয়োজনৰে কথা বিশ্বাস কৰি লৈছিলোঁ, কিন্তু সত্যতা জানিবলৈ হ'লে মই ওপৰৰ কোঠাত কেমেৰা নিশ্চয় লগাবই লাগিব। মই কেমেৰাৰ কাৰণে এজন ল'ৰাক কৈছিলোঁ। সদায় নিশা ওপৰৰ কোঠাৰ পৰা চিঞৰাৰ শব্দ আহে আৰু ৰাতিপুৱা প্ৰমোদে কান্দি কান্দি তাৰ দুখৰ কথা কয়। আৰু তেনেকৈ দিনত শালিনী আহি মোৰ আগত কান্দিবলৈ ধৰে আৰু কয় যে মোৰ ওপৰত বহুত অত্যাচাৰ বাঢ়ি গৈছে। মই শালিনীৰ মন ভাল লগাবলৈ মই মোৰ কাপোৰ গহনা সকলোবিলাক দেখুৱাইছিলোঁ। তাইৰ লগত বহুত কথাও পাতিছিলোঁ, যাতে যিকোনো প্ৰকাৰে তাইৰ মনটো ভাল লাগি থাকে। মোৰ এই স্বামীৰ স্থিতিহাললৈ বহুত চিন্তা হৈছিল। মই ভাবিছিলোঁ যে যদি প্ৰমোদ অপৰাধী, তেনেহ'লে তেওঁ নিশ্চয় শাস্তি পাব লাগে। আৰু যদি শালিনী সঁচাকৈ মানসিকভাৱে অসুস্থ, তেনেহ'লে তাইৰ চিকিৎসা নিশ্চয় হ'ব লাগে। আজি সন্ধিয়া মই পায়স বনাইছিলোঁ। তেতিয়া ভাবিছিলোঁ যে শালিনীকো অলপ দি আহোঁ। তেনেকৈ ভাবিয়ে মই পায়স লৈ ওপৰলৈ গ'লোঁ। তেতিয়াই মই শালিনীৰ মাত শুনিলোঁ। তাই কাৰোবাৰ লগত কথা পাতি আছিল। তাই কৈছিল যে আজি তুমি ভালকৈ সাজু হৈ আহিবা। তেওঁ দুৰ্বল, তেওঁক নিয়ন্ত্ৰণ কৰাটো সহজ হ'ব। মই সেই কথা শুনি লগে লগে তললৈ উভতি আহিলোঁ। এতিয়া মোৰ মনত শালিনীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন আহিবলৈ ধৰিলে। মই এতিয়া ভাবিছিলোঁ যে হয়তো ভুল শালিনীৰেই হ'ব। তাই সদায় নিশা তাইৰ কোনোবা প্ৰেমিকক মাতে আৰু প্ৰমোদক নিজৰ নিয়ন্ত্ৰণত ৰাখে। কি ঠিক, তেওঁক বান্ধি ৰাখিবও পাৰে। আৰু তাই জানি বুজিয়ে মিছাতে চিঞৰিব পাৰে, যাতে মানুহে প্ৰমোদৰে ভুল বুলি বুজিব পাৰে। আৰু শালিনীয়ে তেনেকৈ নিজৰ ইচ্ছামতে সকলোবিলাক কৰি থাকিবলৈ পাৰে। কেমেৰা আহিবলৈ এতিয়াও দেৰি আছিল। সেয়েহে মই মোৰ পুলিচ বান্ধৱী এগৰাকীলৈ ফোন কৰিলোঁ আৰু ইয়াতে হৈ থকা সকলো কথাবিলাক কৈ দিলোঁ। মই ক'লোঁ যে আজি নিশা মোৰ তোমাৰ আৰু তোমাৰ টীমৰ সহায় লাগে। তেতিয়া তাই ক'লে যে ঠিক আছে, তুমি চিন্তা নকৰিবা। মই ৰাতিৰ আহাৰ খাই মই মোৰ বান্ধৱীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। কিন্তু নাজানো মোৰ কি হ'ল, হঠাতে মোৰ টোপনি আহি গ'ল। যেতিয়া মই চকু মেলিলোঁ, তেতিয়া মই হস্পিটেলত আছিলোঁ। মই মোৰ চাৰিওফালে চাই আচৰিত হ'বলৈ ধৰিলোঁ। তেতিয়া মোৰ সন্মুখত মোৰ পুলিচ বান্ধৱীজনী থিয় হৈ আছিল। তেতিয়া মই তাইক সুধিলোঁ, দীপিকা, মই ইয়ালৈ কেনেকৈ আহিলোঁ? তেতিয়া তাই হাঁহিলে আৰু ক'লে যে নিধি, তুমি বৰ ডাঙৰ এটা কাণ্ড কৰিলা। কেইদিনমানৰ পৰা আমি গম পাই আহিছিলোঁ যে কোনোবা এটা গেঙে বৰ চতুৰভাৱে মানুহৰ ঘৰৰ পৰা চুৰি কৰি আহিছে। কালি ৰাতি তোমাৰ কাৰণে সেই গেংটো আমাৰ হাতত ধৰা পৰিল। মই ক'লোঁ যে সেয়া কেনেকৈ হ'ল? তেতিয়া বান্ধৱী দীপিকাই ক'লে যে নিধি, তোমাৰ ঘৰত যে ভাড়া আছিল, তেওঁলোকে সেই গেংটোৰ লগত জড়িত হৈ আছিল। তেওঁলোকৰ পদ্ধতি এইটোৱে আছিল যে তেওঁলোক অসহায় অকলশৰীয়া মহিলাৰ ঘৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰৱেশ কৰে আৰু তেওঁক নিজৰ জালত ফচাবলৈ চেষ্টা কৰে। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ অভিযোগ কৰে আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ জালত ফচি সকলো পাহৰি যায়। তুমি নিজেই শালিনীক তোমাৰ সকলো আ অলংকাৰ গহনা দেখুৱাইছিলা। তুমি তাইক ঘৰৰ সকলো বস্তুৱেই দেখুৱাইছিলা। এয়াতো তোমাৰে ভাগ্য আছিল যে কালি তুমি নিজেই শালিনীৰ কথাবিলাক শুনিছিলা। নহ'লে যে আজি কি হ'লহেঁতেন। কালি ৰাতি তেওঁলোকে তোমাৰ আহাৰৰ লগত টোপনিৰ দৰৱ মিহলাই দিছিল আৰু তোমাৰ ঘৰৰ সকলো বস্তু লুটিবলৈ লৈছিল। কিন্তু তেওঁলোকৰ ভাগ্য ভাল নাছিল, কাৰণ আমি তেতিয়াই গৈ উপস্থিত হৈছিলোঁ আৰু তেওঁলোকক হাতে লোটে ধৰিছিলোঁ। মই তেতিয়া দীপিকাৰ কথাবিলাক শুনি সম্পূৰ্ণৰূপে নিথৰ হৈ পৰিছিলোঁ। মানুহে মানুহক লুটিবলৈ কিমান তললৈ যে নামিব পাৰে, সেয়া আপোনালোকেও চিন্তা কৰি চাওক। আৰু এনেকুৱা অচিনাকি লোকক প্ৰমাণ পত্ৰ নোহোৱাকৈ কেতিয়াও ঘৰ ভাড়াত নিদিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।